সকলোকে নমস্কাৰ জনাই আজি আলোচনা কৰিব বিচাৰিছোঁ DWE তৰফৰ পৰা যি বিজ্ঞাপন প্ৰকাশ পাইছিল সেই বিজ্ঞাপনত বৰপেটা আৰু বঙাইগাঁও জিলাত খালী হোৱা পদৰ সংখ্যাৰ ওপৰত। এতিয়া চাব, বৰপেটা জিলাত ইউআৰৰ ক্ষেত্ৰত আছে 11টা পোষ্ট, OBC MOBC 16টা, SC হৈছে 12টা, STP হৈছে 21টা, ST হিলছৰ হৈছে 11টা। এতিয়া চাব, বৰপেটা জিলাত আপোনালোকে আলোচনা কৰিলে দেখিবলৈ পাব যে বিশেষকৈ বৰপেটা জিলাত STPৰ প্ৰাৰ্থীৰ সংখ্যা যথেষ্টখিনি বাঢ়িব, কিয়নো ইয়াত বিশেষকৈ STPৰ 21টা পদ খালী হৈছে, যাৰ বাবে STPৰ য'ত পদৰ সংখ্যা বেছি থাকিব সেই প্ৰাৰ্থীসকলে সেইখন জিলা নিৰ্বাচন কৰিব। সেইবাবে আনৰিজাৰ্ভ প্ৰাৰ্থীসকলে বা আনৰিজাৰ্ভৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত STP সকলো ইয়াত অন্তৰ্ভুক্ত হ'ব। সেইকাৰণে ইয়াত ক'ব বিচাৰিছোঁ যে ইয়াত আনৰিজাৰ্ভৰ যি 11টা পোষ্ট আছে খালী হোৱা পদৰ সংখ্যা, এই ক্ষেত্ৰত STPৰ সংখ্যা বা STPৰ প্ৰাৰ্থীসকল আনৰিজাৰ্ভত অন্তৰ্ভুক্তি হ'ব পাৰে, কিয়নো অলৰেডি মই কৈছোঁৱে STP সকলে ইয়াত আবেদন কৰিব, যথেষ্টখিনি আবেদন কৰিব, কিয়নো ইয়াত 21টা পদ খালী আছে। আৰু MOBC 16টা, SC 12টা, ST হিলছৰ কথা আলোচনা কৰিবলৈ নিবিচাৰোঁ, কিয়নো ST হিলছৰ শেষত গৈ পদ খালীয়ে হৈ থাকে। কিন্তু বৰপেটা জিলাত এটা যে টাফ কম্পিটিশ্যন হ'ব ইয়াৰ পৰা অনুমান কৰিব পাৰি। এতিয়া চাব, বঙাইগাঁও জিলাত আনৰিজাৰ্ভৰ 23টা, OBC SC 9, STP 12টা, ST হিলছৰ 13টা। কিন্তু বঙাইগাঁও জিলাত আনৰিজাৰ্ভ প্ৰাৰ্থীসকলে আবেদন কৰিব, কিয়নো বঙাইগাঁও জিলাত 23টা পদ খালী হৈছে আৰু লগতে STPৰো ইয়াত প্ৰভাৱ পৰিব পাৰে। আৰু বাকী MOBC বা SC সকল ইয়াত প্ৰভাৱ নপৰিব, কিয়নো ইয়াত তেওঁলোকৰ খালী পদৰ সংখ্যা নাই। এতিয়া দৰং জিলাত চাব, দৰং জিলাত কিন্তু যথেষ্টখিনি প্ৰভাৱ পৰিব, কিয়নো দৰং জিলাত আনৰিজাৰ্ভৰ 31টা আছে, MOBC 24টা আছে, SC 16টা আছে, STP 21টা আছে, ST হিলছৰ 11টা। এতিয়া ST হিলছক বাদ দি আপোনালোকে ইয়াত চাব পাৰে যে ইয়াত যথেষ্টখিনি কাট অফ বাঢ়িব, কিয়নো আনৰিজাৰ্ভৰ যেতিয়া পদৰ সংখ্যা ইয়াত 31টা পদ খালী হৈছে, আনৰিজাৰ্ভ প্ৰাৰ্থীসকলে ইয়াত আবেদন কৰিব। MOBC সকলেও আবেদন কৰিব, কিয়নো 24টা পদ খালী হৈছে। SC সকলেও আবেদন কৰিব, কিন্তু SC সংখ্যাটো ইয়াত কম হ'ব পাৰে। কিন্তু STPৰ সংখ্যা যথেষ্টখিনি বাঢ়িব, কিয়নো ইয়াৰ 21টা পদ খালী হৈছে। এতিয়া MOBC, STP আৰু আনৰিজাৰ্ভ প্ৰাৰ্থীসকলৰ ইয়াত আবেদন যথেষ্ট কৰিব বা প্ৰাৰ্থীসকলে ইয়াত যথেষ্টখিনি আবেদন কৰিব। সেইবাবে ইয়াৰ কাট অফ যথেষ্টখিনি আগবাঢ়িব। আৰু এটা কথা ইয়াতে কৈ থওঁ, এইবাৰ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, বিশেষকৈ শোণিতপুৰ, লখিমপুৰ, তিনিচুকীয়া, ডিব্ৰুগড় জিলাত যথেষ্টখিনি আনৰিজাৰ্ভ পদ খালী হৈছে, যাৰ বাবে সেই প্ৰাৰ্থীসকলে হয়তো নিশ্চয় সেইকেইখন জিলাতে আবেদন কৰিব। কিন্তু তেনে ক্ষেত্ৰত দেখা যাব যে যিবোৰ জিলাত কম পদ খালী হৈছে বা কম পদ আছে, সেই ক্ষেত্ৰত তেখেতলোকে সেই জিলাখন নিৰ্বাচন নকৰিব পাৰে। তেনে ক্ষেত্ৰত যিবোৰ জিলাত পদৰ সংখ্যা কম, সেইবোৰ জিলাত কিন্তু কাট অফ কমিবও পাৰে। ধন্যবাদ।